Hello viewers, welcome to my channel. মোৰ নাম নিজাম আলী মই গভৰ্ণমেণ্ট ডায়াবেটিক কলেজৰ ষ্টুডেণ্ট হয় এতিয়া ছেকেণ্ড প্ৰুফ BAMS সো MBBS ছেকেণ্ড কাউন্সেলিঙৰ নতুন শেডিউল আহি গৈছে সবে গম পাইছে তো নতুন শেডিউলটোৰ বিষয়ে আজি ভিডিঅ'টোত ডিছকাশ্যন কৰিম তো নতুন শেডিউল যেটো আহিছে তাতে ফাৰ্ষ্ট ষ্টেপটো হ'ল অনলাইন ৰেজিষ্ট্ৰেশ্যনটো নতুন ডেটটো হ'ব 8 ছেপ্টেম্বৰৰ পৰা 9 ছেপ্টেম্বৰ 11:55 PM লৈকে ৱেবছাইটটো ওপেন থাকিব আৰু তাৰ পিছত নেক্সট ষ্টেপটো হ'ব অনলাইন ফিলিং অফ চইচ এটো 10 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব 11 ছেপ্টেম্বৰ ৰাতি 10টা বজালৈকে কৰিব পাৰিব এটো তাৰ পিছত আছে অনলাইন লকিং অফ চইচ যেটো আছে এটো 11 ছেপ্টেম্বৰ 5টা বজাৰ পৰা ৰাতি 11:59 লৈকে কৰিব পাৰিব তাৰ পিছত যেটো ৰিজাল্ট আছে সেকেন্ড কাউন্সেলিঙৰ যেটো MBBS ৰ ৰিজাল্ট আহিব হেতু 19 ছেপ্টেম্বৰত আহিব আৰু তাৰ পিছত যেটো এডমিশন কলেজত যেটো ৰিপৰ্টিং কৰিব লাগে হেতু 24 তাৰিখ আৰু 25 তাৰিখে থাকিব আৰু আগতে যেটো সেকেন্ড কাউন্সেলিঙৰ শেডিউল আছে হেতু বহুত আগতে আছে যেটো পিছুৱাই দিয়া হল এটোৰ বহুত কেটামান কাৰণ আছে এটোৰ কাৰণে মানে গুৱাহাটীৰ যেটো সেকেন্ড মেডিকেল কলেজ স্টাৰ্ট হল হেতু মানে ফাৰ্স্ট কাউন্সেলিঙৰ আগতে বহুত ট্ৰাই কৰাৰ পিছতো এপ্ৰুভেল পোৱা নাছিল এডমিশনৰ কাৰণে সেই কাৰণে সবে গম পায় ফাৰ্স্ট কাউন্সেলিঙত গুৱাহাটীৰ সেকেন্ড যিখন মেডিকেল কলেজ PMCH এখনৰ নাম নাছিল কিন্তু সেকেন্ড কাউন্সেলিঙত এখন দিয়া হৈছে ফাৰ্স্ট বেচ হিচাপে হেতু কলেজত 50টা MBBS সিট মানে দিয়া হৈছে ফাৰ্স্ট বেচ হিচাপে আৰু বেলেগ কলেজত কেটামান মানে সিট ইনক্ৰিজ কৰা হৈছে তো যেহেতু সিট ইনক্ৰিজ কৰা হৈছে হেতু কাৰণে কাট অফটো অকমান কমিব আৰু বেলেগ কিছুমান ক্যাটাগৰীৰ সিটো খালি হৈ মানে থকা বুলি গম পোৱা গৈছে তো হেবোৰৰ সিটো খালি হৈ যাব আৰু ফাৰ্স্ট কাউন্সেলিংটো কি হয় মানে সব ষ্টুডেন্টে অনলাইন অল ইন্ডিয়া কোটা আৰু ষ্টেট কাউন্সেলিংটো দুটাই কৰে দুটাতে মানে পাৰ্টিসিপেট কৰে তো ফাৰ্স্ট কাউন্সেলিং হৈ যোৱাৰ পিছত কিছুমানে অল ইন্ডিয়াত গুছি যায় বাৰু কিছুমানে ষ্টেটত এডমিশন লয় তো যোনবোৰ ষ্টুডেন্ট অল ইন্ডিয়াত গুছি যায় সেই সিটবোৰ খালি হৈ থাকে আৰু সেই সিটবোৰ সেকেন্ড ৰাউণ্ডৰ কাৰণে বাকি ষ্টুডেন্টৰ কাৰণে ওপেন হৈ যায় তো হেতুৰ কাৰণেও ভালেখিনি মানে সিট ষ্টেটৰ কাৰণে ওপেন হৈ যায় আৰু হেতুৰ কাৰণে ভালেখিনি এটা কাট অফ কমিব বুলি মানে এভৰি ইয়াৰ এটো মানে ট্ৰেন্ড আৰু সেকেন্ড কাউন্সেলিং আৰু ফাৰ্স্ট কাউন্সেলিংৰ মাজত ভালে এটা মানে কাট অফ ডিফাৰেন্স দেখা যায় তো ফাৰ্স্ট কাউন্সেলিং যেটো কাট অফ গৈছে তাতকে অকমান মাৰ্কস কমিব তো যোনবোৰ ষ্টুডেন্টে ফাৰ্স্ট কাউন্সেলিংত পোৱা নাই হেতৰ ভাল মানে 1 মাৰ্কস 2 মাৰ্কস আপ টু 10 মাৰ্কস লৈকেও কমি যায় কিন্তু এবাৰ কোৱা নাযায় কাৰণ এবছৰ মানে কি হৈছে 483 EWS ৰ কাট অফ গৈছে আৰু 490 তো এইখিনি মাৰ্কসৰ ভিতৰত মানে বহুত ষ্টুডেন্ট আছে তাতে এটা মাৰ্কসত মানে বহুত কেজন ষ্টুডেন্ট আছে সো এক্সাক্ট কোৱা নাযায় কিমান মাৰ্কস মানে কমিব কিন্তু কাউন্সেলিং কৰা ভাল কিমান মাৰ্কস কমে এটো কাউন্সেলিংৰ পিছতে গম পোৱা যাব যেহেতু ষ্টুডেন্টৰ মাৰ্জিনটো তাতে বেছি এটা মাৰ্কসত সো সেইখিনিয়ে আৰু তো সেকেন্ড কাউন্সেলিংৰ বিষয়ে ইমানখিনিয়ে আৰু মই যেহেতু আয়ুৰ্বেদিক কলেজত আছো এতিয়া তো BAMS কাউন্সেলিং ৰিলেটেড কিবা সুধিব লগা থাকিলে কমেন্টত সুধিব পাৰা ভিডিঅটো ইনফৰমেটিভ লাগিলে লাইক কৰিবা and do subscribe. Thank you. Bye bye.